हेलो एवरीवन वेलकम टू एडुस्टडी সকলোকে এডুস্টাডিলৈ স্বাগতম জনাইছো বন্ধুসকল এই ভিডিওত আমি আলোচনা কৰিম সৰল সূত্ৰৰ প্ৰশ্ন আৰু সৰল সূত্ৰৰ প্ৰশ্নবিলাক আমি লৈছো প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চন বিলাকৰ পৰা আৰু প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চন মানে যিবিলাক জব পাবৰ কাৰণে পৰীক্ষা দিব লগা হয় সেই পৰীক্ষা বিলাকৰ কোৱেশ্চনৰ পৰা লৈছো যেটো সেকশন হয় কোয়ান্টিটেটিভ এপ্টিটিউড বুলি পোৱা যায় জব ৰিলেটেড এক্সাম বিলাকত গতিকে সেই কোয়ান্টিটেটিভ এপ্টিটিউডৰ পৰাই এই কোৱেশ্চনখিনি মই লৈছো আৰু এইখিনি কোৱেশ্চন আগন্তুক দিনবিলাকত যিসকলে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এক্সাম সেক্ৰেটাৰিয়েটৰ কাৰণে বা যিসকলে পিএনআৰডি এক্সাম পুৰাইছে তেওঁলোকৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে যিসকলে বিভিন্ন ধৰণৰ আহি থকা পৰীক্ষাবিলাক পুৰাইছে তেওঁলোকৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ হ'ব গতিকে আশা ৰাখিছোঁ সকলোৱে ভিডিওটো ভালদৰে চাব আৰু যদি ভিডিওটো আপোনালোকে ভাল পায় তেনেহলে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি এতিয়ালৈকে আপোনালোকে এডুস্টাডি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি অল অপচনটো সিলেক্ট কৰি লয় যেন এতিয়া আহিছো আমাৰ প্ৰশ্ন কেইটালৈ কি ফাৰ্স্ট কোৱেশ্চনটো লৈছো এতিয়া ফাৰ্স্ট কোৱেশ্চনত আমাৰ কি কৈছে যে 2500 টকাৰ 10% সৰল সুতৰ হাৰত 4 বছৰৰ সৰল সুত আৰু মূলধন উলিয়া বুলি কৈছে এতিয়া প্ৰথম কোৱেশ্চন মতে আমাৰ যেটো মূলধন আছে মূলধনটো আমি কি বুলি কওঁ পি ৰে সূচিত কৰো গতিকে পি সমান কিমান আছে 2500 টকা আৰু যেটো আৰ সৰল সুতৰ হাৰ যেটো আৰ ৰে সূচিত কৰা হয় সেই আৰ কিমান আছে ইয়াত 10% আছে 10% আছে আৰু সময় এন কিমান আছে যে 4 বছৰ আছে তেতিয়া আমাৰ যেটো এসআই উলিয়া সূত্ৰ আছে এসআই উলিয়া সূত্ৰ মতে আমি কি কৰিব লাগিব p n r কৰিব লাগিব আৰু বাই 100 তলত থাকিব তেতিয়া আমি কি কৰিম ইয়াত p ভ্যালুটো পাতি লম p ভ্যালুটো কিমান আছে 2500 পুৰণ n ৰ ভ্যালু কিমান আছে n ৰ ভ্যালু আছে 4 আৰু r ৰ ভ্যালু কিমান আছে 10 আছে আৰু তলত কি কৰিলো 100 পাতিলো এতিয়া দুটা শূন্য কাটিলো 1 ৰ লগত 2500 তেতিয়া আমি 4 আৰু 25 পূৰণ কৰিলে 4 25 সং কিমান হ'ব 100 হ'ব আৰু 100 ৰ লগত আকৌ যদি 10 পূৰণ কৰো তেতিয়া কিমান হ'ব 1000 টকা অৰ্থাৎ 1000 টকা কি হ'ব সৰল সুত আছে এতিয়া যদি সৰল সুত খুদে তেতিয়ালে 1000 টকা আমি পাই যাম আৰু যদি সবৃদ্ধি মূল খুদা হয় বা সুত মূল খুদা হয় তেতিয়ালে আমি কি উলিয়াব লাগিব তাৰ কাৰণে আমাৰ যেটো মূলধন p আছিল সেই p লগত কি কৰিব লাগিব p লগত p + si কৰিব লাগিব আৰু p + si কৰিলে p কিমান আছে 2500 টকা আৰু প্লাস si কিমান আছে si হৈছে 1000 টকা তেতিয়া এইটো যোগ কৰিলে আমি কিমান পাম 3500 টকা আমি সবৃদ্ধি মূল পাই যাম গতিকে এয়া আছিল ফৰ্মুলা মেথড আৰু এইখিনি কৰিবলৈ আমাক বেছি সময় নালাগিলে 30 সেকেন্ড মান লাগিলে গতিকে সেই 30 সেকেন্ডত আমি কোৱেশ্চনখিনি সমাধান কৰিব পাৰিলো আৰু ইয়াতকে আমি কম সময় ভিতৰতে কোৱেশ্চনখিনি কেনেকৈ সমাধান কৰিব পাৰিম তাৰ কাৰণে আমি ধুনিয়াকে পাৰ্সেন্টেজৰ যেটো কনসেপ্ট আছে সেইটো ভালদৰে বুজি পাব লাগিব এতিয়া 10% ইয়া যেটো সৰল সুত বুলি কৈছে 10% সৰল সুতৰ অৰ্থটো বুজি পাব লাগিব 10% সৰল সুতৰ অৰ্থ হৈছে যে 100 টকা কোনো মূলধনৰ এবছৰৰ সৰল সুত কিমান হ'ব 10 টকা হ'ব এটা 10 টকা হ'ব তেতিয়া আমাৰ কিমান বছৰ দিছে 4 বছৰ দিছে সিধা আমি 4 বছৰ লম তেতিয়া কি হ'ব যে সেই 10 ৰ লগত আমি কি কৰিব লাগিব 4 পূৰণ কৰিব লাগিব তেতিয়া 10 ৰ লগত যেতিয়া 4 পূৰণ কৰিম 4 পূৰণ কৰিলে কিমান পাম আমি 40 টকা পালো তেতিয়া আমাৰ এতিয়া মূলধন 100 টকা আমি ধৰিছিলো 10% ৰ পৰা কিন্তু আমাৰ মোৰ মেইনলি কিমান আছে ইয়াত 2500 টকা আছে গতিকে সেই 2500 টো আমি ল'ব লাগিব এটা 2500 লৈ 100 আৰু 2500 মাজত কম্পেয়াৰ কৰিব লাগিব তুলনা কৰিব লাগিব তেতিয়া 100 টো 2500 কেনেকৈ হ'ল তেতিয়া আমি ইয়াৰ লগত নিশ্চয় 25 পূৰণ কৰিছো 100 পূৰণ 25 কৰিলে 25 হ'ল ঠিক একেদৰে ইয়াত যেটো 40 আছিল 100 টকাৰ 4 বছৰৰ যেটো সুত তাৰ লগত আমি 25 পূৰণ কৰিম তেতিয়া ইয়াৰ লগত 25 পূৰণ কৰিলে কিমান পাম আমি 1000 পাম গতিকে 1000 টকা আমি কি পালো ইয়াত সৰল সুত পালো একেদৰে এতিয়া আমি কি কৰিব পাৰিম যে যেটো সবিধি মূল আছে এই 2500 ৰ লগত ইয়াৰ লগত আমি এইটো 1000 টো যোগ কৰি দিলো আমি কি পাই যাম 3500 টকা ইয়াৰ সবিধি মূল পাই যাম এনেকৈ কৰিব পাৰো বা ডাইৰেক্টলি আমি সবিধি মূল এনে ধৰণে উলিয়াব পাৰিম যে ইয়াত 10% সৰল সুতৰ অৰ্থটো কি আছিল 100 টকাৰ 1 বছৰৰ সৰল সুত কিমান হ'ব যে 10 টকা হ'ব আৰু তেতিয়া হলে এবছৰত 100 টকাটো সবিধি মূল হলে কিমান হ'ব যে 140 টকা হ'ব কাৰণ 100 যোগ 40 হ'ব 100 টো মূলধন আছিল 40 টো সৰল সুত দুটা যোগ কৰিলে কিমান পালো 140 টকা হ'ব তেতিয়া আমাৰ কিমান দিয়া আছে প্ৰশ্ন দিয়া আছে 2500 টকা মূলধন গতিকে সেই 2500 টকা মূলধন এটা কিমান হ'ব তাৰ কাৰণে এটা 100 লগত কিমান পূৰণ কৰিলে 2500 পাবলে 25 একেদৰে ইয়াৰ লগতো 25 পূৰণ কৰিম এটা 25 পূৰণ কৰিলে তেতিয়া আমি 100 ৰ লগত 25 পূৰণ কৰিলে কিমান হ'ব 2500 আৰু 40 ৰ লগত 25 পূৰণ কৰিলে কিমান হ'ব 1000 গতিকে 2500 যোগ 1000 দুটা কৰিলে কিমান আমি 3500 টকা পাম এটো পূৰণ কৰি থাকিবলৈ দৰকাৰ নাই আমি এইখিনি মই এটা যেনেকৈ কলো তেনেকৈ মেন্টালি আপোনালোকে ক্যালকুলেশন কৰি ল'ব পাৰিব আৰু এনসাৰটো একে ওলাব আৰু এইখিনি কাম কৰিবলৈ আপোনালোকক বেছি কিমান লাগিব যে 5 ৰ পৰা 10 সেকেন্ড লাগিব মই আপোনালোকক এক্সপ্লেইন কৰি আছো সেই কাৰণে সময়টো অকনমান বেছি লাগিছে এক্সপ্লেইন কৰি থাকিব লগা হোৱাৰ কাৰণে আপোনালোকে পৰীক্ষাত কাকো এক্সপ্লেইন কৰাৰ প্ৰয়োজন নাই গতিকে
আৰু বহুতো কাম আপোনালোকে এইখিনি মই লিখি দেখাইছোঁ এইটো আপোনালোকে মেণ্টেলি কৰিব পাৰে ডাইৰেক্ট আমি আপোনালোকে লিখিব পাৰে যে 100 টকা যদি মূলধন হয় তাৰ সবৃদ্ধিমূল কিমান হ'ব 140 টকা হ'ব তেতিয়া 100 টকাৰ পৰা ডাইৰেক্ট আমি 2500 ল'লোঁ তেতিয়া এইখিনিত অলপমান পূৰণ কৰি চাব লাগিব মেণ্টেল সদায় কাৰেক্ট নহ'ব পাৰে গতিকে আমি পূৰণটো কৰি চাব লাগিব বা এইখিনি মেণ্টেলিও যদি কাৰোবাৰ ষ্ট্ৰংলি কেলকুলেশ্যন কৰিব পৰা ক্ষমতা আছে তেতিয়াহ'লে অতি সোনকালে 5 ছেকেণ্ডতকৈ কম সময়ৰ ভিতৰতে এনচাৰটো উলিয়াই দিব পাৰিব আৰু যদি আপোনালোকে লিখিব লগা নহয় কথাটো তেতিয়া আপোনালোকে 5 ছেকেণ্ডৰ ভিতৰত উলিয়াই দিব পাৰিব সো এয়া আছিল আমাৰ ফাৰ্ষ্ট কুৱেশ্যন কি বুলি কৈছে কোনো মূলধন এক নিৰ্দিষ্ট সৰল সুতৰ হাৰত 3 বছৰত 815 টকা 3 বছৰত হয় 815 টকা আৰু 4 বছৰত কিমান হয় 854 টকা হয় তেতিয়া মূলধন কিমান আছিল এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অলপ লেভেলটো বঢ়াই দিছোঁ অথনি কুৱেশ্যনটো একেবাৰে বেসিক কুৱেশ্যন আছিলে এইটো বেসিক কুৱেশ্যন নহয় অলপ লেভেলটো বাঢ়ি গৈছে কুৱেশ্যনৰ এটা কি বুলি কৈছে যে এটা মূলধন আছে কিমান আছে আমি নাজানো সেই মূলধনটো কিমান 1000 হ'ব পাৰে 2500 হ'ব পাৰে কিমান মূলধন আছে সেইটো নাজানো সেই মূলধনটো কিমান হ'ব বুলি কৈছে 3 বছৰত সেই মূলধনটো বাঢ়ি গৈ কিমান হ'ব 815 টকা অৰ্থাৎ 100 টকা হ'ব পাৰে মই 1000 টকা বুলি কৈছে 1000 টকা হোৱাটো সম্ভাৱনা নাই ইয়াত তেতিয়া সেই 100 টকাটো হ'ব পাৰে বা 500 টকা হ'ব পাৰে 600 টকা হ'ব পাৰে সেইটো 3 বছৰত বাঢ়ি গৈ কিমান হৈছে যে 815 টকা হৈছে আৰু 4 বছৰত সেই একে মূলধন বাঢ়িলে একে সৰল সুতৰ হাৰত 4 বছৰত বাঢ়িলে কিমান হ'ব সেইটো হ'ব 854 টকা হ'ব বুলি কৈছে তেতিয়া আমি কি উলিয়াব লাগিব সেই মূলধন কিমান আছিল সেইটো উলিয়াব লাগিব এতিয়া বন্ধুসকল ইয়াত যদি আমি ফৰ্মুলা ইউজ কৰিব বিচাৰো তেতিয়া আমাৰ পৰীক্ষাত সময় ইনে গুছি যাব এইটো কোৱেশ্যনৰ কাৰণে ফৰ্মুলা চিন্তা কৰোতে আমাৰ পৰীক্ষাৰ টাইমটো ইনে 4-5টা কোৱেশ্যন কৰা টাইমটো ইনে উকলি যাব গতিকে ইয়াত ফৰ্মুলা চিন্তা কৰি লাভ নাই আমি ইয়াত কমন সেন্স আমি ইউজ কৰিব লাগিব যে 3 বছৰত টকাখিনি কি হৈছে 3 বছৰত টকাখিনি 815 টকা হৈছে আৰু 4 বছৰত 854 টকা হৈছে এতিয়া 3 বছৰ আৰু 4 বছৰ মাজত কিমান আছে এবছৰৰ গ্যাপ আছে সেই এবছৰত কিমান টকা পাইছো সেই এবছৰত যিমান টকা ইয়াৰ ডিফাৰেন্সটো পাম সেই ডিফাৰেন্সটো হ'ব সৰল সুত কাৰণ সৰল সুত বিলাক কি হয় বছৰি বছৰি বাঢ়ি গৈ থাকিব আৰু বছৰি বছৰি এটা কনস্ট্যান্ট ৰেটত বাঢ়িব এটা ধ্ৰুৱক গতিত বাঢ়িব গতিকে ইয়াত সৰল সুতৰ ক্ষেত্ৰত আমাৰ হেতু সুবিধা আছে যদি এটো মিশ্ৰ সুত হলেতেন সবৃদ্ধি যেটো আমাৰ মিশ্ৰ সুত আছিল মিশ্ৰ সুতত কিন্তু এটো আমি তেনেকে কৰিব নোৱাৰো এতিয়া ইয়াত আমাৰ ডিফাৰেন্সটো কিমান আছে 54 ৰ পৰা আমি 800 to 800 হলে 54 ৰ পৰা যদি 15 টো বিগ কৰো তেতিয়া আমি কিমান পাম তেতিয়া আমি পাম ইয়াত 9 আৰু ইফালে পালো 4 পৰা এগলে থাকিল 339 এটো মাইনাস কৰি ললো যে 854 ৰ পৰা 815 টো এবছৰৰ কাৰণে সুত কিমান আছে সেইটো উলিয়াই ললো এবছৰত সুত কিমান পাইছিল আমি 39 টকা পাইছিলো এতিয়া এবছৰত যদি 39 টকা পাও তেতিয়া আমি 3 বছৰত কিমান পাম সেইটো উলিয়াই লব পাৰো আমি 3 বছৰত কিমান পাম হেতু উলিয়াবলৈ হলে আমি কি কৰিব লাগিব ইয়াৰ লগত 3 পূৰণ কৰিব লাগিব ইয়াৰ লগত 3 পূৰণ কৰিলে আমি কিমান পাম 3 পূৰণ কৰিলে 3 9 গুণ 27 7 কৰিলে 2 আৰু 3 3 গুণ 9 2 117 টকা পাম অৰ্থাৎ 3 বছৰত সুত কিমান হৈছিলে 3 বছৰত সৰল সুত আছিল 117 টকা তেতিয়া হলে আমাক এতিয়া কি পালো 3 বছৰৰ সবৃদ্ধি মূলটো পাইছোৱে যে এক নিৰ্দিষ্ট মূলধন 3 বছৰত 815 টকা হলে তাৰ মানে হেতু সবৃদ্ধি মূল আৰু আমি সৰল সুতটো পালোৱে কমন সেন্স ইউজ কৰি তেতিয়া কি কৰিম যে সবৃদ্ধি মূলৰ পৰা 815 যিটো সবৃদ্ধি মূল আছে তাৰ পৰা আমি কি কৰিম 117 টকাটো অৰ্থাৎ সৰল সুতটো বিয়োগ কৰি দিম সবৃদ্ধি মূলৰ পৰা যেতিয়া সৰল সুত বিয়োগ কৰিম সৰল সুত বিয়োগ কৰি দিয়াৰ লগে লগে আমি কি পাম মূলধন পাম আৰু ইয়াত বিয়োগ কৰিলে আমি কিমান পাম যে 15 ৰ পৰা 7 গল থাকিল 8 ইয়াত আছে কিমান 0 এতিয়া 0 মানে ইয়াত 10 হল 10 ৰ পৰা এগলে থাকিল 9 আৰু ইয়াত কিমান থাকিব 7 থাকিব 7 ৰ এগল থাকিল 698 টকা অৰ্থাৎ এইটো আছিল মূলধন আপোনালোকে অপচনত এইটো পাব আৰু হেতু টিক কৰি নেক্সট কোৱেশ্যনলৈ আগবাঢ়ি যাব সো আমি আহিছো এতিয়া 3 নম্বৰ কোৱেশ্যনটোলৈ আমাৰ 3 নম্বৰ কোৱেশ্যনটো কি আছে আৰু ক্ৰমান্বয়ে কোৱেশ্যন বিলাকৰ যেটো লেভেল আছে হেতু বাঢ়ি গৈ থাকিব এতিয়া 3 নম্বৰ কোৱেশ্যনত কি বুলি কৈছে যে বাবুলে 1200 টকা এক নিৰ্দিষ্ট সৰল সুতৰ হাৰত ধাৰলৈ লৈ 6 বছৰৰ অন্তত মুঠ 1632 টকা পৰিশোধ কৰিলে তেওঁ সৰল সুতৰ হাৰ উলিয়ায় ইয়াত আমি কি উলিয়াব লাগিব সৰল সুতৰ হাৰ উলিয়াব লাগিব এই ক্ষেত্ৰত আপোনালোকে ফৰ্মুলা ইউজ কৰিব পাৰে যেটো PNR/100 হেতু SI = যেটো PNR/100 সেই ফৰ্মুলাটো ইউজ কৰি ইয়াত কৰিব পাৰে প্ৰথম কথা আমি চাব লাগিব যে 1200 টকা তেওঁ কি কৰিলে এক নিৰ্দিষ্ট সৰল সুতৰ হাৰত ধাৰ লৈছিলে যেটো টকা ধাৰলৈ লোৱা হয় তাক মূলধন বুলি কোৱা হয় গতিকে ইয়াত কিমান হ'ব 1200 টকা ইয়াত ফৰ্মুলা ইউজ কৰিব পাৰিব আৰু ইয়াত মুঠ কিমান 1632 টকা তেওঁ পৰিশোধ কৰিছিলে হেতু আছিল কি হেতু আছিল এমাউন্ট অৰ্থাৎ সবৃদ্ধি মূল হেতু 1632 টকা আপোনালোকে এটো পালে 1632
আৰু তেওঁ সৰল সুত কিমান পাইছিলে হেতু আমি a এর পৰা যদি p মাইনাস কৰি দিও তেতিয়া সৰল সুত si ইকুৱেল টু ওলাই যাব তেতিয়া si ইকুৱেল টু আমি কিমান পাম 1632 তাৰ পৰা আমি কি কৰিব লাগিব 1200 বিয়োগ কৰিব লাগিব তেতিয়া 1600 ৰ পৰা 1200 গলে 400 আৰু লগতে 32 তাৰ মানে আমি কিমান পালো সৰল সুত 432 টকা পালো এতিয়া তেওঁ কি উলিয়াব লাগিব আৰু সময় কিমান আছিল n টো আমাক দিয়া আছে 6 বছৰ বুলি কৈছে n টো আমি লিখি ললো 6 বছৰ তেতিয়া আমি কি উলিয়াব লাগিব সুতৰ হাৰ r উলিয়াব লাগিব এতিয়া আমি এই যেটো আমাৰ ফৰ্মুলা আছে ইয়াতে যদি ভ্যালু গিটা আমি বহাই দিও si ইকুৱেল টু pnr by 100 pnr by 100 ইয়াত যদি ভ্যালু গিটা বহাই দিও তেতিয়া আমি কি পাম si ইকুৱেল টু আমি 432 পালো এতিয়া ইকুৱেল টু কি হ'ব p ভ্যালু কিমান আছে p ভ্যালু 1200 আছে হেতু আমি ইয়াত ললো আৰু n ৰ ভ্যালু কিমান আছিল 6 আছিল r ৰ ভ্যালু আমি নাজানো ইয়াতে লিখি ৰাখিম আৰু বাই 100 কৰিলো তেতিয়া এই শূন্য দুটা শূন্য কাটি দিলো তাৰ পিছত কি হ'ব ইয়াতে ডাইৰেক্ট আমি এটো কটাকটি কৰিম যে ইয়াক 12 কটাকটি কৰিব পৰা যাব 12 যদি কাটি দিও ডাইৰেক্টলি 12 কে 12 ইফালে কিমান হ'ব 3 12 36 4 12 48 হ'ব গৰিকে 3 বাৰ যাব 3 12 36 হ'ব 36 হলে ইফালে এতিয়া কিমান থাকিব যদি 36 হৈ যায় তেতিয়া 43 আমাৰ ইয়াত কিমান আছে 43 আছিল 43 পৰা 36 টো আমি বিয়োগ কৰিব লাগিব তেতিয়া 40 হলে কিমান থাকিব এনেকৈ আপোনালোকে হিসাব কৰিব যে 36 ৰ পৰা 40 হলে 4 থাকিব আৰু ইফালে 3 7 থাকিলে তাৰ মানে কিমান থাকিলে 7 থাকিলে 7 আৰু ইফালে 2 আলে এই দুইটো লগত ললে কিমান হ'ব এটো 72 72 তেতিয়া 12 6 12 72 হ'ব তেতিয়া আকৌ ইফালে এটা 6 আছে সেই 6 গলে 6 6 36 অৰ্থাৎ r ৰ ভ্যালু আমি কিমান পালো r = 6 আমি এটো ডাইৰেক্ট কটাকটি কৰিম ইফালে হিফালে ভ্যালু নি সময়টো ইনে নষ্ট নকৰো ফৰ্মুলা মেথডটো আমি কমসে কম সময় ভিতৰত কামখিনি কৰিবলৈ চেষ্টা কৰিম তেতিয়া ইয়াত সৰল সুতৰ হাৰ কিমান হৈছে যে 6% হৈছে এতিয়া এই কোৱেশ্চনটো আমি কৰিব পাৰিম নেকি কিবা শৰ্টকাট মেথডে কৰিব পাৰিম নেকি এটা হেতু চাও আমি যদি পাৰো তেতিয়া আমাৰ কাৰণে ভাল হ'ব যে ইয়াতকৈ আৰু সময় বচাব পাৰিম পৰীক্ষাত তে বন্ধুসকল নিশ্চয়কৈ আমি ইয়াত শৰ্টকাট ইউজ কৰিব পাৰিম আমি যদি ফৰ্মুলা পাহৰি যাও বা ফৰ্মুলা আমি নাজানো তেতিয়া আমি এই কোৱেশ্চনটো শুদ্ধ উত্তৰ উলিয়াব পাৰিম শুদ্ধ অপচনটো আমি উলিয়াই দিব পাৰিম কেনেকে যে ইয়াত প্ৰথম কামটো হৈছে আমাৰ si কিমান আছে উলিয়াই ল'ব লাগিব si উলিয়াবৰ কাৰণে a - p কৰিব লাগিব a কিমান আছে 1632 আৰু p কিমান আছে 1200 তেতিয়া বিয়োগ কৰিলে কিমান পালো 432 সেইটো আগতেকে উলিয়াই ল'ব লাগিব তেতিয়া আমি ইয়াত আমি কি কলো যে 1200 টকা হৈছে মূলধন 1200 টকা মূলধনৰ 6 বছৰৰ সৰল সুত কিমান আছে 432 টকা গতিকে 1200 টকাৰ এতিয়া 6 বছৰত কিমান পালো 6 বছৰত পালো কিমান 432 টকা তেতিয়া 1200 টকাৰ 1 বছৰত কিমান হ'ব ইয়াক যদি 6 ৰে হৰণ কৰি দিও তেতিয়া এবছৰটো পাই যাম তেতিয়া ইয়াক যদি 6 ৰে হৰণ কৰো 6 ৰে হৰণ কৰিলে 6 7 গুণ 42 এক বাকি থাকিল ইফালে 12 হল গতিকে 6 2 গুণ 12 গতিকে 72 টকা ইয়াত আমি পালো অৰ্থাৎ 1200 টকাৰ এবছৰৰ সৰল সুত কিমান হয় 72 টকা যদি 1200 টকাৰ এবছৰৰ সৰল সুত 72 টকা হয় তেতিয়া 100 টকাৰ কিমান হ'ব 100 টকাৰ তেতিয়া ইয়াত আমি আকৌ চাম যে 1200 টো কি হল 100 হল কমিছে ভ্যালু যদি কমি যায় কি হৈছে হৰণ 12 তাৰ মানে ইয়াত কি হৈছে 12 হৰণ কৰিছে ঠিক একেদৰে এই 72 ৰকো ইয়াৰ 12 ৰ ভ্যালু আছিল 72 গতিকে 100 ৰ ভ্যালু উলিয়াবলৈ দিয়া কি কৰিলো যে 12ক 12 ৰে হৰণ কৰি 100 পালো একেদৰে 72 ৰকো আমি কি কৰিব লাগিব 12 ৰে হৰণ কৰিব লাগিব তেতিয়া ইয়াক 72ক যদি 12 ৰে হৰণ কৰিম তেতিয়া 12 কে 12 6 12 72 অৰ্থাৎ কিমান ওলাইছে সুতৰ হাৰ 6% এইখিনি কাম কৰিবলৈ আপোনালোকক 5 সেকেন্ডৰ পৰা 10 সেকেন্ডৰ ভিতৰত আপোনালোকে উলিয়াই দিব পাৰিব যদি আপোনালোকৰ ক্যালকুলেশনটো ভাল হয় মই বাৰে বাৰে কৈছো ক্যালকুলেশনটো ভাল কৰি ল'ব লাগিব এতিয়া আহিছো নেক্সট কোৱেশ্চনলৈ আমাৰ নেক্সট কোৱেশ্চন কি আছে যদি 4000 টকা এক নিৰ্দিষ্ট সৰল সুতৰ হাৰত 50 বছৰত 10000 টকা হয় সৰল সুতৰ হাৰ কিমান আছে ইয়াতো আমি r ৰ ভ্যালু উলিয়াব লাগিব কিন্তু কোৱেশ্চনটো অলপ বেলেগ ধৰণৰ আছে যে টকা কিমান আছে 4000 টকা 50 বছৰত কিমান আছে যে 10000 টকা হয় টাইমটো দিয়া আছে আৰু সৰল সুতৰ হাৰ একে কোৱেশ্চন এটো বেলেগ কোৱেশ্চন নহয় একচুয়ালি কোৱেশ্চনটো একে আছে যে p ৰ ভ্যালু দিয়া আছে আমাৰ কিমান 4000 আৰু a ভ্যালু কিমান দিছে 10000 তেতিয়া আমি ইয়াৰ পৰা কি উলিয়াব লাগিব si উলিয়াব লাগিব si উলিয়ালো তেতিয়া si আমি কিমান পালো যে 10000 ৰ পৰা 4000 বিয়োগ কৰিলে কিমান পাম 6000 টকা si আমি পালো ইয়াত 6000 টকা si হল তেতিয়া si ইকুৱেল কি আছে গোটে ভ্যালুখিনি আমি ইয়াত যদি পাতি দিও pnr by 100 গতিকে p ভ্যালু কিমান আছে 4000 ফৰ্মুলা পাতি থাকিব নালাগে ডাইৰেক্ট ভ্যালুখিনি পাতি গলে হল 4000 তাৰ পিছত ইয়াত কিমান হ'ব সময়টো কি আছে 50 বছৰ আছে r ৰ ভ্যালু আমি নাজানো গতিকে r বুলি লিখিম তাক আৰু তলত কি লিখিলো 100 লিখিলো 100 ইয়া কাটিলো দুটা শূন্য কেনসেল তেতিয়া ইয়াৰ এইটো শূন্য লগত এইটো শূন্য কাটি দিলো এইটো শূন্য লগত এইটো শূন্য কাটিলো আৰু কি পালো আমি ইয়াত 5 পালো 5 এ কিমান বাৰ যাব 60 5 12 60 আৰু 4 এ কেবাৰ যাব
তিনিবাৰ যাব অৰ্থাৎ সুতৰ হাৰ কিমান ওলাইছে 3%, আৰ ভ্যালু কিমান ওলাইছে 3%। এনেকৈ কৰিলেও আমাৰ 20 সেকেন্ডৰ ভিতৰত এনসাৰটো ওলাই যাব। বা আপোনালোকে আগৰ যিটো শৰ্টকাট মেথড মই শিকাইছিলোঁ, যেনে কি আছিলে, প্ৰথম কথাটো হৈছে আমি এসআই উলিয়াব লাগিব। তেতিয়া এসআই সমান কিমান পাইছিলোঁ আমি 6000 টকা পাইছিলোঁ, সেইটো উলিয়াই ল'ব লাগিব 6000 টকা। এইখিনি মনতে কৰি ল'ম আমি মেণ্টেল কেলকুলেশ্যনটো 6000 টকা, কাৰণ 10000 পৰা 4000 বিয়োগ কৰি আমি থাকিব নালাগে আৰু সেইটো আমি ডাইৰেক্ট কি কৰিম মনত ভাবি ল'ম যে 6000 টকা হ'ব। তেতিয়া আমি ইয়াত বুজি পালোঁ যে 4000 টকাৰ কেইবছৰ আছিলে, এইটো 50 বছৰৰ 6000 আছিলে। তেতিয়া 4000 টকাৰ এবছৰত কিমান ওলাব, এবছৰত উলিয়াবলৈ হ'লে কিমান বছৰত আছিলে 6000, 50 বছৰ, যিমান বছৰ আছে সিমান বছৰ হৰণ কৰি দিম এবছৰ উলিয়াবলৈ। তেতিয়া এইটো হৰণ কৰি দিলে কিমান পালোঁ 5 12 60, গতিকে কিমান হ'ব 4000 টকাৰ 120 টকা হ'ব। এতিয়া 120 টকা 4000 টকাৰ হ'ল। এতিয়া আমাক কি লাগে যে সৰল সুতৰ হাৰ লাগে। সৰল সুতৰ হাৰ বুলি ক'লে সৰল সুত মানে হৈছে 100 টকাৰ এবছৰৰ সৰল সুত। 100 টকাৰ এবছৰৰ সৰল সুত হ'লে 100 টকাৰ এতিয়া এবছৰ উলিয়াম। এইটো আমি 4000 টকাৰ এবছৰ উলিয়ালোৱে, গতিকে 100 টকাৰ উলিয়াম। এতিয়া ইয়াত 100 হ'বলৈ কি লাগিব, ইয়াত দুটা শূন্য আমি যদি বাদ দিওঁ 40, অৰ্থাৎ 40 ইয়াক কি কৰিব লাগিব, যদি হৰণ কৰিম তেতিয়া 100 পাম। 4000ক যদি আমি 40 হৰণ কৰিম তেতিয়া 100 পাম। ঠিক একেদৰে ইয়াত কিমান আছে 120 আছে, ইয়াকো আমি 40 হৰণ কৰিম, তেতিয়াহে সমান হ'ব দুইফালে। তেতিয়া আমি কাটিলোঁ 0 0 আৰু 4 12 কাটিলোঁ 3 বাৰ, গতিকে 3%। এনেকৈ আমি 5 ছেকেণ্ডৰ ভিতৰত এনসাৰটো উলিয়াই দিব পাৰিম। এতিয়া আহিছোঁ লাষ্ট কুৱেশ্যনলৈ। আজিৰ লাষ্ট কুৱেশ্যনটো কি বুলি কৈছে, এক নিৰ্দিষ্ট সৰল সুতৰ হাৰত 460 টকা 6 বছৰত 640 টকা হ'লে একে মূলধন একে সুতৰ হাৰত 2 বছৰত কিমান হ'ব। এতিয়া ইয়াত কি বুলি কৈছে যে এক নিৰ্দিষ্ট সৰল সুতৰ হাৰত, সৰল সুতৰ এটা নিৰ্দিষ্ট হাৰ আছে, সেই হাৰটো কিমান আছে আমাক দিয়া নাই, আৰৰ ভেলু দিয়া নাই। আৰু ইয়াত কৈছে মূলধনটো 460 টকা আছে। 460 টকা 6 বছৰত কিমান হ'ল 640 টকা হ'ল। তেতিয়া একে মূলধন অৰ্থাৎ সেই 460 টকাকে একে সুতৰ হাৰ, মানে সুতৰ হাৰটো আৰ তাত যিমান আছিলে, যদি 10% আছিলে তেতিয়া ইয়াতো 10% একে হ'ব লাগিব, আৰ হ'লে আৰে হ'ব লাগিব। তেতিয়া সুতৰ হাৰত 2 বছৰত কিমান টকা হ'ব। তেতিয়া 2 বছৰত উলিয়াবলৈ হ'লে আমি কি উলিয়াব লাগিব, এবছৰটো উলিয়াই ল'ব লাগিব। তেতিয়া যে 600 যিটো আমাৰ 660 টকা আছে, 660 টকা যিটো আছে, 660 টকাত 6 বছৰত মুঠতে কিমান সুদ হ'ল সেইটো উলিয়াই লওঁ। তেতিয়া 640ৰ পৰা, এইটো 460 আছিলে, মই 640 বুলি, 640ৰ পৰা 460টো আমি যদি বিয়োগ কৰি দিওঁ কিমান পাম, এইটো 0 পালোঁ। তেতিয়া ইয়াত 14 হ'ল, 14ৰ পৰা 6 গ'লে থাকিল 8, তাৰপিছত ইয়াত কিমান আছে 1 আছে, 5 আছে, 5ৰ পৰা 4 গ'লে থাকিল 1, 180 টকা হ'ল। তেতিয়া 180 টকা কেইবছৰৰ, যে 460 টকাৰ, এইখিনি আমি মেণ্টেল কেলকুলেশ্যন কৰিম, এইখিনি মনতে কৰি ল'ব লাগিব। তেতিয়া যে 460 টকা যিটো আছিলে, 460 টকা মূলধন হ'লে 6 বছৰত সুদ কিমান হ'ব 180 টকা হ'ব। তেতিয়া এবছৰত কিমান হ'ব, আমি সেইটো এবছৰটো উলিয়াম। এবছৰ উলিয়াবলৈ হ'লে ইয়াত কিমান বছৰ আছে মুঠতে সেইটো হৰণ কৰিলোঁ, তেতিয়া কিমান হ'ব এবছৰত 30 টকা হয়। এবছৰত কিমান হয় 30 টকা হ'ব। তেতিয়া এবছৰত যদি 30 টকা হয় তেতিয়া 2 বছৰত কিমান হ'ব, আমাৰ 2 বছৰৰ মূলধন উলিয়াবলৈ গৈছে, তেতিয়া 2 বছৰৰ সুদটো উলিয়াই লওঁ। 2 বছৰৰ সুদ কিমান হ'ব 30 পূৰণ 2, গতিকে কিমান হ'ব 2 বছৰত 60 টকা হ'ব। তেতিয়া সেই 60টো আমি যদি মূলধনৰ লগত যোগ কৰি দিওঁ, মূলধন কিমান আছিলে 460, তাৰ লগত যদি আমি 60 যোগ কৰি দিওঁ আৰু 2 বছৰৰ সৰল সুদটো, তেতিয়া আমি পাই যাম কিমান 0, 12 2 কৰিলে 1 আৰু 5, 500 কিমান 20 টকা। গতিকে বন্ধুসকল আমি কিমান পাম যে 2 বছৰত মূল যিটো সবৃদ্ধি মূল, সুত মূল যিটো হ'ব, সবৃদ্ধি মূল কিমান হ'ব 520 টকা। বা সুধিব পাৰে যে 2 বছৰৰ সৰল সুত কিমান হ'ব বুলি, তেতিয়া আমি 60 টকা উলিয়াব লাগিব। কুৱেশ্যনটো অলপ বেলেগ বেলেগ ধৰণে সুধিব পাৰে, আমি বিষয়বস্তুটো কিমান বুজি পাওঁ সেইটো জানিবৰ কাৰণে বেলেগ বেলেগ ধৰণে কুৱেশ্যনবিলাক পৰীক্ষাত সোধা হয়। গতিকে তেনেকুৱা হ'লে আপোনালোকে অলপ ভালদৰে চাব লাগিব, বুজি পাব লাগিব কি সুধিছে। আৰু কেলকুলেশ্যন মই ইয়াত যোগ কৰিছোঁ, এনেকৈ যোগ কৰা কোনো প্ৰয়োজনে নাই। আমি ডাইৰেক্ট এইটো মনত ৰাখিব লাগিব যে 400 আছে, এইটো 400, এইটো 60 যোগ 60 কৰিলে কিমান হ'ব 120, 400 আৰু 120, তেতিয়া 400 100 500, 500 আৰু 20 520, এনেকৈ এইখিনি আমি মনত কৰিম। আপোনালোকে বুজি পাবৰ কাৰণেহে মই ইয়াত কৰি দেখুৱাইছোঁ, এইখিনি কাম গোটেইখিনি মনত কৰিম। যদি আমি এনেধৰণে কৰোঁ তেতিয়া এই কুৱেশ্যনটো আমি এনচাৰ 5ৰ পৰা 10 ছেকেণ্ডৰ ভিতৰত ধুনীয়াকৈ উলিয়াই দিব পাৰিম, আৰু আমাৰ পৰীক্ষাৰ যিখিনি সময় আছে সেই সময়খিনি বাচি যাব। বিশেষকৈ বেংকিং এক্সামবিলাকত আৰু SSC এক্সামবিলাকত সময়টো অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। আৰু লগতে আজিকালি আমাৰ ষ্টেট লেভেলৰ যিখিনি এক্সাম আছে সেই এক্সামখিনিতো সময় এটা গুৰুত্বপূৰ্ণ হৈ পৰিছে, যিটো আমি বচাই চলিলেহে আমি অধিক কুৱেশ্যনৰ এনচাৰ দিব পাৰিম। যদি আমি অধিক কুৱেশ্যনৰ এনচাৰ শুদ্ধকৈ দিব পাৰিম তেতিয়াহে আমাৰ চিলেকশ্যন হোৱা চান্সটো বেছিকৈ থাকিব। কাৰণ আজি আমাৰ দৰে প্ৰতিযোগী বহুত আছে,
আজি সকলোকে জব লাগে সকলোকে চাকৰি লাগে গতিকে সেই চাকৰিখিনি পাবৰ কাৰণে আমি আজি প্ৰতিযোগিতাত নামিবই লাগিব আৰু প্ৰতিযোগিতাত নামিবৰ কাৰণে আমি কিমান সোনকালে কিমান বেছি এনসাৰ দিব পাৰিম সেইটো কাৰণে এনেকুৱা ধৰণৰ স্মাৰ্ট মেথড ইউজ কৰি আমি কি কৰিব পাৰিম সমাধান কৰিব পাৰিম গতিকে বন্ধুসকল আশা ৰাখিছোঁ সকলোৱে ভালদৰে বুজি পাইছে আৰু যদি বুজি পাইছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আগন্তুক দিনবিলাকত আপোনালোকে এনে ধৰণৰ ভিডিঅ' আৰু পাই থাকিব আৰু এই ভিডিঅ'টো